সকল আজি আমি উপস্থিত আছোঁ কামৰূপ জিলাৰ টোপামাৰী অঞ্চলত। ইয়াতে এজন কৃষক আব্দুল কালাম আজাদ নামৰ এজন কৃষকে খুব ধুনীয়াকৈ বড়ো ধানৰ খেতি কৰিছে। দেখিছে আপোনালোকে এটা বিস্তৃত অঞ্চলত কেইবাবিঘা মাটিত তেওঁ খেতি কৰিছে। আজি আমি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম হাইব্ৰিড ধানৰ খেতি কৰি আমাৰ কৃষকসকল কেনেকৈ লাভান্বিত বা এই ধানবিলাকৰ খেতি কেনেকৈ কৰিব লাগে বা ইয়াৰ বীজ ক'ত পাব, এই কথাবোৰ আমি গোটেই কথাখিনি আজি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। লগতে আমি জনাই থওঁ যে আমাৰ অসমত এতিয়া সেইহেতুক এটা মানে চৰ্চা চলিছে যে ধান খেতি কৰিলে লোকচান হয়, ধান খেতি কৰিলে মানে যিমান ধান খেতি কৰিবলৈ যাওঁতে যিমান খৰচ হয় এইটো যদি হিচাপ কৰা হয় তেতিয়া মানে ধানৰ পৰা যিটো উপাৰ্জন হ'ব তাতকৈ বেছি খৰচ হয় বুলি এটা কথা চলি আছে আমাৰ অসমত। কিন্তু আমি দেখিবলৈ পাইছোঁ এই যি আমি আজি টোপামাৰী বা নামনি অসমৰ বিভিন্ন অঞ্চলত আমি ঘূৰি ফুৰিছোঁ তেতিয়া দেখিছোঁ যে তেওঁলোকে এটা ধান খেতি কৰি এটা ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি সাধাৰণতে আমাৰ কৃষকসকলে যে এবিঘা মাটিত মানে খুব বেছি 12 মোন পাবলৈ সক্ষম হয়। কিন্তু ইয়াৰ যিসকল কৃষকে কিছুমান নতুন বীজৰ ধানৰ খেতি কৰিবলৈ লৈছে, যিবিলাক ধানৰ খেতি কৰি তেওঁলোকে 26ৰ পৰা 35 মোনকৈ এবিঘা মাটিত পাবলৈ হৈছে। আৰু আমি আমাৰ কৃষকসকলে আজি জনাম যে ধানৰ খেতি কৰি কেনেকৈ এজন কৃষকে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে, তেওঁ ভাল উপাৰ্জন কৰিব পাৰে বা কোনবিলাক ধানৰ খেতি কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ'ব বা ধান কটাৰ পাছতে যেনেকৈ আমাৰ আব্দুল কালাম আজাদ দাদাই যেনেকৈ খেতি কৰিছে এইবিলাক দেখিছে আপোনালোকে, তেনেকৈ আমাৰ কৃষকসকলে আঘোণৰ ধান কটাৰ পাছতে পেলাই থোৱা মাটিসমূহ কেনেকৈ খেতি কৰিব ইত্যাদি কথাবোৰ আমি আজি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ। কেনেকুৱা ভালে আছে? হয়, ভালেই আছে। খেতি এবাৰ কেনেকুৱা হৈছে? খেতি ভালেই হৈছে। হয় দাদা, আপুনি যে যিটো ইণ্ডাম প্ৰজাতিৰ 3,21,000 যিটো ধানৰ খেতি কৰিছে নহয় জানো আপুনি? এই ধানটো আপোনালোকেতো আগৰ পৰাই খেতি কৰি আছে, এতিয়া এই ধানটো দেখাৰ পাছত প্ৰডাকশ্যন কেনেকুৱা হ'ব যেন লাগিছে? ভাল হ'ব প্ৰডাকশ্যন। হয়। এই ধানটো কিমানমান পাম বুলি ভাবিছে মানে ধানটো দেখি? 25-26 মোন নামিব। 25-26 মোন আহিব ন? আহিব। দাদা, আপুনি হাইব্ৰিড ধানৰ খেতি কেতিয়াবা কৰি আছে? 2 বছৰ ধৰি কৰি আছোঁ। তাৰ আগতে কেনেকুৱা ধৰণৰ খেতি কৰিছিলে? চাইনিজ ব্ৰ কৰিছিলোঁ। হয়, আৰু মানে হাইব্ৰিড আৰু মানে চাইনিজ ব্ৰটো লোকেল নেকি? হয়, চাইনিজ ব্ৰটো লোকেল। আৰু সেই চাইনিজ ব্ৰো আৰু যিটো আপুনি এতিয়া ইণ্ডাম 3,21,000 খেতি কৰিছে তাৰ মানে পাৰ্থক্য কেনেকুৱা ধৰণৰ আছে? পাৰ্থক্য এই লোকেলটো হয় 15 পৰা 16 মোন আৰু এইটো হাইব্ৰিডটো হয় তোমাৰ 26ৰ পৰা 27 মোন হয়। মানে আমাৰ যিসকল কৃষক এতিয়া লোকেল ধানৰ কিছুমান খেতি কৰি থাকে, তেওঁলোকে যদি এই যে যিবিলাক মানে হাইব্ৰিড ধান, মই অকল ইণ্ডাম বুলিয়ে ক'বলৈ যোৱা নাই বা NK বা চিজেণ্টা হওক, এইবিলাকৰ খেতি কৰিলে লাভ হোৱাৰ সম্ভাৱনা আছে? আছে। আপোনালোকে লাভ পাইছে? আপোনালোকে? লাভ পাইছোঁ। মোৰ নাম মনিৰুল হক, মই ঘৰ কামৰূপ ডিষ্ট্ৰিক্টৰ সন্তলি বজাৰত, আৰু মোৰ সন্তলি বজাৰত এখন দোকান সাৰৰ দোকান আছে, মানে চিডো বিক্ৰী হয়। কৃষি বীজ ভাণ্ডাৰ মোৰ দোকানৰ নাম। হয় দাদা, মানে আমি যিটো ইয়াত যিজন কৃষকে ধানৰ খেতি কৰিছে মানে আব্দুল দাই আপোনাৰ পৰা বীজ আনি খেতি কৰিছে নহয় জানো? পৰাই লৈছে বীজ, তেখেতে 3,21,000 নম্বৰ ভেৰাইটিটো লৈছে। আৰু এইটো কোম্পানীৰ আৰু 3-4টা আৰু ভেৰাইটি আছে, 4-5টামান। তো এখেতে 3,21,000 যিটো ভেৰাইটি সেইটোৱে লৈছে। দাদা, ধানটো মানে খেতি কৰিলে আমাৰ কৃষকৰ লাভ হোৱাৰ সম্ভাৱনা আছে? লাভ মানে বহুতে লাভ হোৱাৰ সম্ভাৱনা। তাৰমানে ধৰক বেলেগ বেলেগ ধানৰ তুলনাত বুলি ক'লেও মানে এইটো ধানটো বিক্ৰীও বেছি হয় আমাৰ দোকানৰ পৰা, প্লাছ যিটো প্ৰডাকশ্যন মানে যে ধৰক মিনিমাম আপোনাৰ 27, 28, 30, 32 এনেকুৱা 32 মোন মান হয় এবিঘা মাটিত। মানে এবিঘা মাটিত এবিঘা মাটিত কোম্পানীয়ে দিয়া এটা বীজৰ খেতি কৰি মানে যে আব্দুল কালাম দাদাই মানে যথেষ্ট মানে ভাল ফলাফল পাবলৈ সক্ষম হৈছে। কেনেকুৱা লাগিছে? এইটো মই নথৈ আনন্দিত, যিহেতু মই ইণ্ডো আমেৰিকান কোম্পানীত কাম কৰি আছোঁ আজি 4 বছৰ ধৰি। এনেকুৱা প্লট হৈছে মই ভবাই নাই, আৰু লেট ছিজনত কৰিছোঁ যদি বহুত ভাল হৈছে। ধান যেতিয়া ৰুইছে তেতিয়া একদম লেটত কৰিছে, মানে সেই হিচাপত দেখাত ধুনীয়া লাগিছে আৰু মানুহে চালে ভালেই বুলি কৈছে। দাদা, প্ৰডাকশ্যন কেনেকুৱা ধৰণৰ হয় এইবিলাকৰ? এইটো হ'ল ইণ্ডো আমেৰিকানৰ 3,21,000 নম্বৰ ভেৰাইটি। এইটো প্ৰডাকশ্যন আপোনাৰ 30ৰ পৰা 32-33 মোন হয়।